এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, এয়া মোৰ বাচ্চাৰ চাহ পুৰা কাঠত গ্লাছ সোমাই গৈছে, পিছফালে বৌকে খাইছে, পিছফালে গাড়ী কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে, গোটেই গাড়ী ভাঙিছে। মেঘালয়ৰ পৰ্যটনৰ পতন হৈছে। নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে কাহিনী ৰচিছে মেঘালয়। পৰ্যটনৰ নামত নিজৰ ৰাজ্যৰ ভৱিষ্যত অন্ধকাৰ কৰিছে নেকি মেঘালয়? অসমৰ পৰা যোৱা পৰ্যটক আৰু বাহনৰ ওপৰত হোৱা বাৰে বাৰে আক্ৰমণে কেনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে মেঘালয়ৰ পৰ্যটন উদ্যোগক, সেই কথা আলোচনাৰ প্ৰয়োজন আছে। গোটেই গাড়ী ভাঙিছে, গোটেই আমি ফেমিলি আছিলো। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ আহি থকা ৰানিং গাড়ী এখন, কোনো কথা নাই বতৰা নাই। শ্বিলঙত ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ নামত বহু হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে আৰু এইবাৰ প্ৰতিবাদৰ নামত একেদৰে যি হিংসাত্মক ঘটনা ঘটিল, তাত অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহক যিদৰে টাৰ্গেট কৰি আক্ৰমণ চলোৱা হ'ল, এয়া যথেষ্ট নিন্দনীয় কথা। অসমৰ এটা পৰিয়ালৰ গাড়ী ভাঙোতে এটি কণমানি শিশু আহত হোৱাৰ ঘটনাই সকলোৰে বুকু কঁপাই তুলিছে। এইটো কোনো নতুন ঘটনাও নহয়। বিগত দিনবোৰতো মেঘালয়ৰ বিভিন্ন প্ৰান্তত অসমৰ বাহন চালক আৰু পৰ্যটকসকলক বাৰে বাৰে আক্ৰমণ কৰা হৈছিল আৰু উৎপীড়নৰ বলি হৈ আহিছিল অসমৰ এনে কেব চালক, টেক্সি চালকসকল। অথচ মেঘালয়ৰ অৰ্থনীতিৰ প্ৰধান আধাৰেই হ'ল পৰ্যটন, যাৰ অধিকাংশই কিন্তু গুৱাহাটীৰ মাজেৰে অহা যোৱা কৰা পৰ্যটক আৰু অসমৰ পৰা যোৱা কেব বা ট্ৰান্সপৰ্ট সেৱাৰ ওপৰত নিৰ্ভৰশীল মেঘালয়ৰ পৰ্যটন। নিজৰ ৰাজ্যলৈ অহা পৰ্যটকক সুৰক্ষা দিব নোৱাৰিলে পূবৰ স্কটলেণ্ডৰ পৰ্যটন খণ্ড স্বয়ংক্ৰিয়ভাৱে ধ্বংসৰ গৰালৈ গুচি যাব, তাত কোনো সন্দেহ নাই। বাৰে বাৰে হোৱা আক্ৰমণ আৰু এনে অন্যায়ৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসমৰ পথ পৰিবহণ খণ্ড। অসম ৰাজ্যিক ড্ৰাইভাৰ ইউনিয়ন আৰু বিভিন্ন কেব অপাৰেটৰ সন্থাই যোৰাবাট আৰু খানাপাৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, উচিত তদন্ত আৰু শাস্তিৰ স্পষ্ট দাবী উত্থাপন কৰিছে। শ্বিলঙত অসমৰ বাহন ভাঙি চুৰমাৰ কৰা আৰু আক্ৰমণ চলোৱা দুষ্কৃতিকাৰীসকলক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব বুলি তেওঁলোকে দাবী তুলিছে। তদুপৰি ক্ষতিপূৰণৰ দাবী তুলিছে তেওঁলোকে। আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিখন বাহনৰ সম্পূৰ্ণ ক্ষতিপূৰণ আৰু আহত যাত্ৰীসকলক চিকিৎসাৰ খৰচ মেঘালয় চৰকাৰে বহন কৰিব লাগিব বুলি তেওঁলোকে দাবী তুলিছে। যাতায়াত নিয়ন্ত্ৰণ কৰিব লাগিব। যেতিয়ালৈকে অসমৰ বাহন আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা নহয়, তেতিয়ালৈকে অসমৰ পৰা মেঘালয়লৈ যোৱা বাহনৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ পৰিবহণ কৰ্মীসকলে মেঘালয়ৰ পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনসমূহ অসমৰ সীমাত প্ৰতিহত কৰাৰ হুংকাৰ দিছে আৰু তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি অৱশেষত দুয়োখন ৰাজ্যৰ চৰকাৰে হস্তক্ষেপ কৰিবলগীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত ফোনযোগে ইতিমধ্যে আলোচনা সম্পন্ন হৈছে। দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস আৰু সুৰক্ষা ঘূৰাই আনিবলৈ আৰু দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰী পৰ্যায়ত শীঘ্ৰে এক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু প্ৰশ্ন হ'ল, কেৱল আলোচনা মেজৰ সিদ্ধান্তই অসমৰ সাধাৰণ পৰ্যটক আৰু চালকসকলক ভৱিষ্যতে মেঘালয়ত সুৰক্ষা দিব পাৰিবনে নাই? আগতে এনেকুৱা ঘটনা ঘটিছে, কিন্তু তেনে হোৱা আমি নেদেখিলোঁ। বাৰে বাৰে একেই ধৰণৰ আক্ৰমণৰ পুনৰাবৃত্তি, অসমৰ বিৰুদ্ধে একেই বিদ্বেষ। এই সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টত জনাব।